নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যিখন স্কিম আছিল সেই স্কিমখন ইতিমধ্যে অসম চৰকাৰ ফালৰ পৰা আপোনালোকক যিখিনি টকা দিয়া কথা ঘোষণা কৰিছিল সেই স্কিমখনৰ জৰিয়তে এপ্লাই প্ৰচেছ আৰম্ভ হ'ল তিনিটা পৰ্যায়ত আপোনালোকৰ ডকুমেণ্টখিনি পৰীক্ষা কৰিলে আপোনালোক যোগ্য হয় নে এটা পৰীক্ষা কৰিলে ইতিমধ্যে এটা লিষ্ট ওলাই আহিছিল সেই লিষ্টটোত 29 লাখ মহিলাৰ নাম আহিছিল সকলোৱে নাম অহা নাছিল 30 লাখ মহিলাৰ নাম আহিছিল 29 লাখ মহিলাৰ নাম অহা পিছত পুনৰ সেই লিষ্টটো আকৌ চৰকাৰ ফালৰ পৰা তেওঁলোকে সাৰ্ভে কৰিলে তেওঁলোকে আপোনালোকৰ ডকুমেণ্টখিনি পৰীক্ষা কৰিলে আপোনালোকৰ সন্তানৰ সংখ্যা পৰীক্ষা কৰিলে আপোনালোকৰ ঘৰত চাকৰি আছে নেকি তাৰ পৰীক্ষা কৰিলে পৰীক্ষা কৰি মেলি সকলোখিনি মিলাই এতিয়া পুনৰ আকৌ এটা লিষ্ট প্ৰকাশ কৰিব সেই লিষ্টত 26 লাখ মহিলা থাকিব ঠিক আছে বাকি সকল মহিলাই কিন্তু টকা লাভ নকৰে অকল 26 লাখ মহিলাহে এইখিনি টকা লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আমি দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে লিষ্টটো কেতিয়াকৈ পাব আৰু আপোনালোকে গম পাইছে এপ্ৰিলৰ 1 তাৰিখৰ দিনানি সকলো একাউণ্টত মুখ্যমন্ত্ৰী মহোদয়ে সেই 10,000 টকাটো সোমোৱাই দিয়া কথা ঘোষণা কৰিছে ইতিমধ্যে আপোনালোক গোটেইখিনি কথা এই ভিডিঅ'ৰ জৰিয়তে ক'বৰ বাবে এই ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো মনোযোগী হিকলে চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোকে ভিডিঅ'টো যিমান পাৰে সিমান এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ঠিক আছে মহিলা উদ্যমিতা যিখন আঁচনি অসম চৰকাৰে লৈ আহিছে এই অসম চৰকাৰৰ আঁচনিখনত কিন্তু প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব বুলি প্ৰথম পৰ্যায়ত কৈছিল কিন্তু এটা কথা কৈছিল যে আপোনালোকৰ যদি সন্তানৰ সংখ্যা বেছি থাকে তেতিয়াহ'লে এনেকৈ বানি দিছিল যে OBC 3টা হ'ব লাগিব তাতকৈ বেছি হ'ব নোৱাৰিব C বা ST এইখিনি আপোনালোকৰ 4টা হ'ব পাৰে T ট্ৰাইবেলৰখিনি 4টা হ'ব পাৰে তেনেধৰণে কৈছিল অসম চৰকাৰৰ ফালৰ পৰা তাতকৈ বেছি হ'লে আপোনালোকে লাভ নকৰিব ঠিক তেনেধৰণে তেওঁলোকে সাৰ্ভে কৰি মেলি সকলোখিনি চাই মেলি তেওঁলোকে 29 লাখ মহিলাৰ তেওঁলোকে এখন লিষ্ট প্ৰকাশ কৰিলে কিছুমান মহিলা তাৰ পৰা বাদ পৰি গুচি গ'ল গোটৰ সকলো মহিলা যদি 10 জনী আছিল তাৰে 2 জনী তেওঁলোকে বাদ পেলাই 8 জনীক তেওঁলোকে সেই লিষ্টখনত ভৰাই দিলে মানে সেই 8 জনী সন্তানৰ সংখ্যাৰ পৰা ধৰি গোটেইখিনি তেওঁলোকৰ ডকুমেণ্টৰ পৰা সকলো ঠিক আছিল তেওঁলোকে সেই লিষ্টত প্ৰকাশ কৰিলে আৰু এতিয়া পুনৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নাই নহ'ব আৰু সাৰ্ভে কৰিব লগা হ'ল আমি যেহেতু আমি 29 লাখ মহিলাক দিব পৰা পৰ্যায়ত নাই আমি আৰু কমাব লগা হ'ল সেইবাবে সেই লিষ্টখন 26 লাখলৈকে লৈ অহা হ'ল ঠিক আছে আপোনালোকৰ আত্মসহায়ক গোটৰ 35 লাখৰ ওপৰত আছে মহিলা কিন্তু সকলোকে দিব পৰা নহয় তেওঁলোকৰ ৰুল ৰেগুলেশ্যনত অহা নাই 29 লাখ আহিছিল 29 লাখ আকৌ তেওঁলোকে সাৰ্ভে কৰি ক'লে যে 29 লাখকো আমি দিব নোৱাৰোঁ আমি 26 লাখলৈকে লৈ আহিলোঁ এতিয়া আকৌ পুনৰ পৰীক্ষা কৰিলে তেওঁলোকৰ তিনিটা পৰ্যায়ত ইতিমধ্যে পৰীক্ষা হৈ গ'ল তেওঁলোকৰ সকলোখিনি ডিটেইলছ চেক কৰি এতিয়া অৱশেষত 26 লাখ মহিলাৰ লিষ্ট প্ৰকাশ পাব লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই মাৰ্চৰ 31 তাৰিখৰ দিনাখনি সেই লিষ্টটো প্ৰকাশ পাব আৰু লিষ্টটো প্ৰকাশ পোৱাৰ লগে লগে যাৰ নাম সেই লিষ্টখনত থাকিব তেওঁলোকেহে সেই 10,000 টকাটো পাবলৈ সক্ষম হ'ব মাৰ্চৰ 31 তাৰিখে আপোনালোকে সেই লিষ্টখন প্ৰকাশ পোৱাৰ পাছত 1 তাৰিখৰ দিনা এপ্ৰিলৰ 1 তাৰিখৰ দিনা বিহালী সমষ্টিত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম উদ্বোধন কৰিব বিহালী সমষ্টিত প্ৰথম মহিলাসকলৰ একাউণ্টত 10,000 টকাকৈ সোমাব তাৰপিছত পৰ্যায়ক্ৰমে অসমৰ সকলো মহিলাকে সেই 10,000 টকাটো সোমাই দি গৈ থাকিব মুখ্যমন্ত্ৰী মহোদয়ে এই কথাখিনি নিজ মুখেৰে কৈছে গোটেই কথাখিনি আমাৰ হাতত ভিডিঅ' ক্লিপ আছে গোটেই ভিডিঅ' ক্লিপটো আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে আমি দেখাই দিবলৈ চেষ্টা কৰিছোঁ দিছোঁ আপোনালোকে চাই ল'লে আপুনি গোটেইখিনি কথা বুজিব পাৰিব মই আপোনালোকক গোটেইখিনি কথা ভালদৰে ক'বলৈ চেষ্টা কৰিছোঁ আৰু যদি কিবা জানিব লগা আছে এটা কমেণ্ট কৰি থৈ যাব কমেণ্টৰ ৰিপ্লাইৰ জৰিয়তে মই নেক্সট ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আপোনালোকক মই মুখ্যমন্ত্ৰী মহোদয়ে যিটো এই কথাখিনি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে ধুনীয়াকৈ বুজাই আপোনালোকৰ কথাখিনি কৈছে তাৰ ভিডিঅ' ক্লিপটো যিহেতু আমাৰ হাতত আহি পৰিছে সেই ভিডিঅ' ক্লিপটো আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ আপোনালোকে ভিডিঅ'টো ক্লিপটো চাই ল'ব চাই পেলাই গোটেইখিনি কথা আপোনালোকে বুজি পাই যাব তাতে মই কোৱা কথাখিনিয়ে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ঠিক আছে আপোনালোকক মই ভালদৰে বুজাই দিবৰ বাবে এই আগৰ কথাখিনি আপোনালোকক ক'ব লগা হ'ল আপোনালোকক মই প্ৰতিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখন যেতিয়া আহিছিল ফাৰ্ষ্টৰ পৰা ভিডিঅ' দি আহিছোঁ এতিয়া লাষ্ট পৰ্যায়ত পাইছে এই টকা সোমাব এপ্ৰিলৰ 1 তাৰিখে খুবেই ভাল খবৰ বিহালী সমষ্টিৰ পৰা আৰম্ভ কৰিব সকলোৱে একাউণ্টত সোমাই যাব আপোনাৰ লিষ্টত যদি নাম আহে লিষ্ট 31 তাৰিখে প্ৰকাশ পাব সেই লিষ্টত যদি নাম আহে তেতিয়াহ'লে আপোনালোকে নিশ্চয় টকা লাভ কৰিবই 10,000 টকাটো পোৱাৰ পাছত আপোনালোকে আকৌ নেক্সট 25,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব মই ভিডিঅ' ক্লিপটো দিছোঁ এতিয়া আপোনালোকে ভিডিঅ' ক্লিপটো চাই লৈ পেলাই আপোনালোকে যদি কিবা ডাউট থাকে কিবা যদি জানিব লগা থাকে কমেণ্ট এটা কৰি থৈ যাব নেক্সট ভিডিঅ'ত মই আকৌ পুনৰবাবে আপোনালোকৰ বাবে মজাকৈ লৈ আহিম ভিডিঅ'টো ইমানেই আপোনালোকক ভিডিঅ' ক্লিপটো চাই ল'ব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব নাপাহৰিব ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ আমি ইণ্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি
প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান তিনিটাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টা লৈ মুকলি কৰি দিছিলো এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 এসটি এসসি মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰী পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা